নমস্কাৰ আজি হৈছে ৩ জুন অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আৰু জৰুৰী খবৰ হয় বন্ধুসকল আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ এটা ওটিপিৰ বাবে মমিন আলীয়ে হেৰুৱালে ৭২,০০০ টকা ওটিপি বিচাৰি অহা ফোনে কাল হ'ল নেকি মমিন আলীৰ সাইবাৰ অপৰাধী জালত দৰিদ্ৰ কৃষক মমিন আলী কৃষকজনৰ পৰা লুটি নিলে প্ৰায় ৭২,০০০ টকা দক্ষিণ কামৰূপৰ সোণতলী ধাৰাবাহিকভাৱে সাইবাৰ অপৰাধীয়ে লুটিছে ধন মমিন আলীৰ নামত এটিএম কাৰ্ড অহা বুলি আইছিল ফোন 6200375084 নম্বৰৰ পৰা ফোন যোগে বিচাৰিছিল ওটিপি প্ৰদান কৰাত আলীৰ বেংক একাউণ্টৰ পৰা লুটি নিলে প্ৰায় ৭২,০০০ টকা ভাৰতীয় সাইবাৰ অপৰাধী নিৰাময় কেন্দ্ৰত ইতিমধ্যে অভিযোগ দাখিল কৰিছে মমিন আলীৰ একাউণ্টৰ ধৰণেৰে বিদ্যুৎ মাচুল পৰিশোধ কৰিছে সাইবাৰ অপৰাধীয়ে গুজৰাট আৰু হৰিয়ানাৰ বিভিন্ন গ্ৰাহকৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিছে এই ধৰণেৰে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হয় বন্ধুসকল অত্যাধিক দাম বিক্ৰী হোৱা নাই ভাৰত পাকিস্তান মেচৰ টিকেট টি20 বিশ্বকাপত নজৰত মুখামুখি হ'ব ভাৰত পাকিস্তান সমগ্ৰ ক্ৰিকেট বিশ্বই অতি উৎকণ্ঠাৰে বাট চাইছে মেচখনক লৈ পূৰ্বে ভাৰত পাকিস্তান মেচৰ টিকেট বিক্ৰী কৰা হয় কলা বজাৰত টিকেটৰ বাবে ক্ৰিকেট প্ৰেমীৰ মাজত লাগে হেতা ওপৰা কিন্তু এইবাৰ বিক্ৰী সম্পূৰ্ণ হোৱা নাই মেচৰ টিকেট আইচিচিৰ ৱেবছাইটত এতিয়াও উপলব্ধ হৈ আছে টিকেটৰ চৰা দামৰ বাবে টিকেট ক্ৰয় কৰা নাই ক্ৰিকেট প্ৰেমীয়ে ডায়মণ্ড ক্লাবৰ টিকেটৰ বাবে পৰিশোধ কৰিব লাগিব ৮.৩৪ লাখ টকা প্ৰিমিয়াম ক্লাব লাউজৰ টিকেটৰ মূল্য ২ লাখ টকা কৰ্ণাৰ ক্লাবৰ টিকেটৰ মূল্য ২.২৯ লাখ টকা এই খবৰে আচৰিত কৰি তুলিছে সকলোকে টি20 বিশ্বকাপত নজৰত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এক ভয়ংকৰ খবৰ হয় বন্ধুসকল প্ৰচণ্ড গৰমে গলালে হিমাচলৰ সুউচ্চ পৰ্বতৰ গ্লেচিয়াৰ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ আকাংক্ষা বিধ্বংসী বান ধুমুহাৰ লগতে গ্ৰীষ্ম প্ৰবাহৰ হাই এলাৰ্ট যিকোনো মুহূৰ্ততে হিমাচলত হ'ব পাৰে প্ৰলয়ংকাৰী ধুমুহা বনজুইৰ লগতে গ্ৰীষ্ম প্ৰবাহে লৈছে ভয়ংকৰ ৰূপ হিমাচলত ৪৬ ডিগ্ৰী পৰ্যন্ত লৈছে তাপমান স্বাভাৱিকতকৈ অধিক তাপমাত্ৰাই দৈছে হিমাচলক আগন্তুক ৪৮ ঘণ্টাত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিব হিমাচলত পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হয় বন্ধুসকল বিয়াৰ আনন্দৰ মাজতে ভয়ংকৰ ঘটনা শেষ হৈ গ'ল ১৩টাকৈ জীৱন ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩জনকৈ বৰযাত্ৰীয়ে বিবাহৰ যাত্ৰী কৰি অনা ট্ৰেক্টৰ বাগৰি পৰাত ১৩জনৰ মৃত্যু দুৰ্ঘটনাটো গুৰুতৰভাৱে আহত হয় ১৪জনকৈ লোক মধ্যপ্ৰদেশৰ ৰাজগড়ত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ট্ৰেক্টৰ ট্ৰলিৰ মাজত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪টিকৈ শিশুৱে ৰাজস্থানৰ মতিপুৰাৰ পৰা মধ্যপ্ৰদেশৰ ৰাজগড় কোলামপুৰা গাঁৱলৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ শোক প্ৰকাশ